অহা 24 ঘণ্টা ধনশিৰি মহকুমাত হ'ব পাৰে ভয়ংকৰ বান অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে দৈয়াং ধনশিৰি নৈ জলস্তৰ নিপকৈ খুলি দিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰেডিয়েল গেট 4খনকৈ ৰেডিয়েল গেট খুলি দিয়া তেতিয়া বৃদ্ধি পাইছে নৈ দুখনৰ জলস্তৰ ভয়ংকৰ বানৰ সন্মুখীন হ'ব পাৰে ধনশিৰি মহকুমাৰ নৈপুৰীয়া অঞ্চল আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো ইতিমধ্যে প্লাবিত হৈছে সৰুপথাৰ সমষ্টিৰ বৰবালি অঞ্চল নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে বৰবালি অঞ্চলৰ 25টা পৰিয়ালৰ সংশ্লিষ্ট সকলো বিভাগক সষ্টম হৈ থকাৰ নিৰ্দেশ ধনশিৰি মহকুমা প্ৰশাসনৰ নৈপৰীয়া লোকসকললৈ বিশেষ সতৰ্কবাণী নদীত মাছ ধৰা সাঁতোৰা গা ধোৱাৰ পৰা বিৰত থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে গম পাইছো যে যোৱাকালিলৈকে 3খন গেট খোলা আছিলে গতিকে আমাৰ গৰাটো যথেষ্ট 4-5 ফুট আমাৰ আছিলে গতিকে আমি ইমান চিন্তা কৰা নাছিলোঁ কিন্তু আজি ৰাতিপুৱা এখন 4 নম্বৰ গেটটো কালি গধূলি খুলিছে খোলাৰ লগে লগে অলপ পানীটো বাঢ়িছে বৰ্তমানলৈকে ষ্টেবল হয় একচুৱেলি বৰবালি এটা টুপ আছে গতিকে তাত মানুহখিনি মেৰুন হৈ থকা নিচিনা হৈছে মাজত গতিকে তেখেতসকলৰ যাতে কিবা অসুবিধা নহয় তেখেতক আমি ৰেস্কিউ কৰি 25টা ফেমিলিজ তেখেতক আমি আনিছোঁ এই ৰিলিফ কেম্প বৰবালি মিউনিচিপাল ৰিলিফ কেম্পটো খুলিছোঁ লো লাইং এৰিয়াছ যিমান আছে তেখেতসকল আমগুৰিত অলপ পানী সোমাইছে বুলি গম পাইছোঁ বৰ্তমান বাকী এনেকৈ বিশেষ ক্ষয়ক্ষতি এতিয়ালৈকে গম পোৱা নাই আমি মানে কেম্প এটাই হৈছে এটাই বৰ্তমান তেখেতসকলকতো আমি সকলোকে আমি আচলতে ৰাতিপুৱাৰ পৰা আমাৰ বুট চলিছে আজি সকলোকে উদ্ধাৰ কৰিব চেষ্টা কৰিছোঁ কিন্তু মাতৃবন্ধ কেইজন তাত গৰু ছাগলী সকলো কিছুমানে পুহিসকলে গতিকে তেখেতসকলে কিছুমানে আহিব নিবিচাৰে কিন্তু তথাপিও পানীটো যদি বাঢ়ি আছে আমি তেখেতসকলকো আহিবলৈ ইয়াত উদ্ধাৰ কৰিব এতিয়া খোৱা বোৱা ব্যৱস্থাৰ কাৰণে চব ৰেডি আছে চব খানা ৰাতিপুৱা আমি খানা পঢ়াইছোঁ 1:30মান বজাত আহিছে কোন জেগাৰ পৰা আহিলে আপোনাৰ বৰবালিটো কিমান পানী এতিয়া পানী বাৰীত এক ককা হ'ল এতিয়া দুৱাৰ মুখত উঠিবলৈ হ'ল পানী আৰু নদীত গোটেই বুৰিলে অকণমান জেগা এটা আছে তাত গৰু ছাগলী লৈ মানে মতা মানুহখিনি ল'ৰা আছে তাৰপিছত আমি গুচি আহিলোঁ ইয়াতে 2টামান বজাত ইয়াত স্কুলত আহি পাইছোঁ ব'টত আহিলোঁ বেলুন গাড়ীটো কৈ যে সেইটোতে আহিলোঁ তাত আপোনালোকে উদ্ধাৰ কৰি লৈ আনিছে হয়নে এতিয়া ধৰক কিমানমান পানী আপোনালোক আহোঁতে আছিলে পানী বহুত 2টা ঘৰ বুৰি গৈছেগৈ ইমান হৈছে পানী তলফালতো আমাৰ ফালতো অলপমানহে ঢিপ এটা আছে তাতহে আছে আৰু গৰু ছাগলী মানুহ আমি আহিলোঁ তাত কিমানমান পৰিয়াল থাকে আপোনালোক পৰিয়াল 14-15 ঘৰ আছোঁ চব আহিলেনে আধা আহিলে আধা অহা নাই মতা মানুহখিনি আছে কিছুমান মহিলাও আছে ঘৰত মতা মানুহ নাই গৰু ছাগলীতে কোনে চাই দিব মেলা আছে নদীত পৰিলে মৰি যাব সেইটো কাৰণে থাকিলে মহিলা এটা খেতি বাতি কি কি আছিলে খেতি তামোল পাণ আছে আৰু এনেকৈ কচু আদা এনেকৈ কৰোঁ সেইকেইটাই আছে চব পানী তলত পানী এতিয়া পানী সোমালে আৰু নাপামেই আৰু কচুটো পাম যেনিবা আদাটো নাপাম মৰি যাব আদা পাণখিনিও মৰিব আমাৰ 2-3 বিঘা মাটি আছে বেছি নাই আৰু নিজৰ মাটি বাৰী নাই নদী কিনাৰতে আছোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত